হেল্ল' ষ্টুডেণ্টছ, মই ঋতুপৰ্ণ বৰা আৰু তোমালোকে চাই আছা তোমালোকৰ ইউটিউব চেনেল জ্ঞানম টিউশ্যন। আজিৰ এই ক্লাছটোৰ যোগেৰে মই তোমালোকৰ নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ যিটো প্ৰথম পাঠ আমাৰ চাৰিওকাষৰ বস্তুবোৰ ইয়াৰ তৃতীয় অংশটো আলোচনা কৰিম। অৰ্থাৎ আমি এতিয়ালৈকে দুটা ক্লাছ অলৰেডি কৰিছোঁ। তাৰ আমি প্ৰথম ক্লাছটোত আলোচনা কৰিলোঁ যে আমাৰ চাৰিওফালৰ যিমানবিলাক বস্তু আছে, যিবিলাক আমি চকুৰে দেখোঁ বা যিবিলাক আমি চকুৰে নেদেখোঁ কিন্তু হ'লেও তাৰ অস্তিত্ব আছে। সো সেই সকলোবিলাক বস্তুৱে কিছুমান পদাৰ্থৰে গঠিত হয় আৰু সেই পদাৰ্থবিলাক কিছুমান সূক্ষ্ম কণিকাৰে গঠন হয় আৰু সেই সূক্ষ্ম কণিকাবিলাকৰ কিছুমান চাৰিত্ৰিক বৈশিষ্ট্য থাকে। সেই বৈশিষ্ট্যবিলাকৰ বিষয়ে আমি প্ৰথম ক্লাছটোত আলোচনা কৰিলোঁ। তাৰ পিছৰ ক্লাছটোত আমি আলোচনা কৰিলোঁ যে সেই বৈশিষ্ট্যবিলাকৰ ওপৰত নিৰ্ভৰ কৰি আমি পদাৰ্থবিলাকক ভৌতিকভাৱে তিনিটা ভাগত ভাগ কৰিব পাৰোঁ: গোটা, জুলীয়া আৰু গেছীয়। ঠিক আছে। সো এতিয়া আমাৰ আজিৰ ক্লাছটোত আমি পঢ়িম যে এই পদাৰ্থৰ যি অৱস্থা, এই পদাৰ্থৰ অৱস্থাবিলাকক আমি এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ পৰিৱৰ্তন কৰিব পাৰোঁ নে নোৱাৰোঁ, বা যদি পাৰোঁ তেতিয়াহ'লে কি কৰি আমি সেই অৱস্থাবিলাকৰ পৰিৱৰ্তন ঘটাব পাৰিম। অৰ্থাৎ গোটা বস্তু এটাক জুলীয়ালৈ, জুলীয়া এটাক গেছীয়লৈ, বা গেছীয় পদাৰ্থক এটাক আকৌ আমি গোটালৈ, বা গোটা পদাৰ্থ এটাক ডাইৰেক্টলি গেছীয়লৈ পৰিৱৰ্তন কৰিব পাৰোঁ নেকি, বা কিদৰে কৰিম, সেই গোটেই কথাখিনি আমি আজিৰ ক্লাছটোত আলোচনা কৰিম। কিন্তু তাৰ আগতে তোমালোকৰ এই ক্লাছ 9ৰ লগত ৰিলেটেড এইটো এটা আমাৰ হোৱাটছএপৰ চেনেল হয়, যিটোত তোমালোকে যদি জইন হৈ থাকা তেতিয়াহ'লে 9ৰ লগত ৰিলেটেড আমি যিকোনো কণ্টেণ্টেই যেতিয়া দিম তাৰ নটিফিকেশ্যন তোমালোকে প্ৰথমতে ইয়াতে পাই যাবা। গতিকে তোমালোকে এইটো স্কেন কৰি তোমালোকে হোৱাটছএপ গ্ৰুপটোত জইন হৈ থাকিবা, চেনেলটো ফ'ল' কৰি থবা। গ্ৰুপ নহয়, এইটো চেনেল হয় একচুৱেলি। চ' তোমালোকে এইটো ফ'ল' কৰি থবা। আৰু যদি স্কেন কৰিবলৈ প্ৰব্লেম হয়, কাৰণ তুমি হয়তো যিটো ফোনৰ পৰা ইউটিউব চাই আছা সেইটোতেই তোমাৰ হোৱাটছএপটো থাকিব পাৰে। চ' তেনেকুৱা যদি প্ৰব্লেম হয় তেতিয়াহ'লে মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংকটো দি ৰাখিম, তোমালোকে তাৰ পৰাও স্কেন কৰি এই হোৱাটছএপ চেনেলটোত জইন হৈ থাকিব পাৰিবা। ঠিক আছে, অ'কে। চ' আমি এই অৱস্থাবিলাকৰ পৰিৱৰ্তন ঘটাব পাৰোঁ নে নাই সেই কথাটো বুজিবলৈ যাওঁতে আমি উদাহৰণটো ব্যৱহাৰ কৰিম প্ৰথমতেই পানীৰ উদাহৰণটো। যিহেতু আমি পানী সকলোৱে চিনি পাওঁৱেই যে পানী বৰফ হিচাপেও থাকিব পাৰে, পানী জুলীয়া হৈও থাকিব পাৰে, আকৌ পানী গেছ অৱস্থালৈ গুচি যাব পাৰে, পানীৰ ভাপ উৎপন্ন হ'ব পাৰে, আমি জানো, হয় নহয়? চ' সেইকাৰণে আমি ইয়াতে পানীৰ উদাহৰণটো লৈছোঁ। এতিয়া চোৱাচোন, কথা এটা আমি প্ৰথমতে কি বুজি ল'ব লাগিব। এই গোটা, জুলীয়া আৰু গেছীয় পদাৰ্থৰ যিখিনি কথা আমি এই আগৰ ক্লাছটো শিকি আহিছিলোঁ, সেই কথাখিনি কিন্তু আমি একদম মনত ৰাখি আহিব লাগিব যে গোটা পদাৰ্থৰ কণিকাবিলাকৰ ক্ষেত্ৰত বৈশিষ্ট্যবিলাক কি আছিল, যে কণিকাবিলাক খুব টাইটলি পেকড হৈ থাকে, নিজৰ পজিশ্যনত খুব টাইটলি পেকড হৈ থাকে, চলাচল কৰি সিহঁতি নাথাকে, ফ্ৰীলি সিহঁতি মুভ কৰিব নোৱাৰে। জুলীয়া পদাৰ্থৰ কণিকাবিলাকে সেই গোটা পদাৰ্থৰ তুলনাত অলপ ফ্ৰীলি মুভ কৰিব পাৰে, সিহঁতৰ আকৰ্ষণ বলটো কিছু পৰিমাণে কম হয়, সেইকাৰণে সিহঁতি প্ৰবাহী হয়। সেইখিনি বস্তু আমি পঢ়িছিলোঁ। লগতে গেছীয় পদাৰ্থবিলাকৰ কথা কি পঢ়িছিলোঁ, যে গেছীয় পদাৰ্থৰ কণিকাবিলাকৰ মাজত থকা আকৰ্ষণ বল একেবাৰেই নগণ্য, সিহঁতি বহুত দূৰে দূৰে থাকে, সেইকাৰণে গেছবিলাক আমি চকুৰে নেদেখোঁ, সৰু কণিকা বহুত দূৰে দূৰে থাকে, কেনেকৈ দেখি পাম? আমি তাৰ পৰিৱৰ্তে আমি যদি চাওঁ তাৰ বিপৰীতে এই গোটা পদাৰ্থবিলাক, নিমখ এটুকুৰা কেলৈ দেখি পাওঁ? কাৰণ তাৰ সেই গোটা পদাৰ্থৰ গুণাগুণবিলাক তাৰ গাত আছে, তাৰ কণিকাবিলাক থুপ খাই লগ লাগি আছে, লগ লাগি থকাৰ কাৰণে আমি দেখি পাইছোঁ। দূৰে দূৰে থাকে কাৰণে বায়ুৰ কণিকাবিলাক দেখা নাপাওঁ বা গেছৰ কণিকাবিলাক আমি দেখা নাপাওঁ। অ'কে, চ' তেতিয়াহ'লে আমি যেতিয়া পৰিৱৰ্তন যে কৰিবলৈ বিচাৰিছোঁ, গোটাৰ পৰা জুলীয়ালৈ নিবলৈ যদি বিচাৰোঁ তেতিয়াহ'লে কি কৰিব লাগিব? তাৰ মানে গোটাৰ পৰা জুলীয়ালৈ যদি আমি নিবলৈ বিচাৰোঁ কি হ'ব, সেই গোটা পদাৰ্থটোত যিখিনি আকৰ্ষণ বল থাকে, কণিকাবিলাকৰ মাজত যিটো আকৰ্ষণ বল থাকে, যিটো কাৰণে সিহঁতি টাইটলি পেকড হৈ থাকে বুলি কৈছোঁ, নিজৰ স্থানত, হয়নে, শক্তিশালী বলেৰে বান্ধ খাই থাকে বুলি কৈছোঁ, সেই বলটোক কি কৰিব লাগিব? আমি অতিক্ৰম কৰিব লাগিব। কিবা কৰি সিহঁতৰ মাজৰ সেই যিটো আকৰ্ষণ বল, সেই আকৰ্ষণ বলটো যদি আমি অতিক্ৰম কৰিব পাৰোঁ বা ভাঙি দিব পাৰোঁ তেতিয়াহ'লে কি কৰিব? সিহঁতি চলাচল কৰিবলৈ আৰম্ভ কৰিব, আৰু চলাচল কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে কি হৈ যাব? সিহঁতি জুলীয়ালৈ পৰিৱৰ্তন হৈ যাব, হয় নহয়? চ' তেনেকৈ আমি কৰিব পাৰিম। দেন জুলীয়ালৈ যেতিয়া গুচি গ'ল, তাতকৈও আৰু তাহাঁতক ফ্ৰী কৰি দিব লাগিব। জুলীয়া পদাৰ্থত যিখিনি আকৰ্ষণ আছে সেইখিনিও যদি আমি নাইকিয়া কৰি দিব পাৰোঁ তেতিয়াই কি হৈ যাব? গেছীয় পদাৰ্থলৈ পৰিৱৰ্তন হৈ যাব। চাওঁচোন তেতিয়াহ'লে, আহা নেক্সট শ্লাইডখনত মই কি লৈ আহিছোঁ তোমালোকৰ কাৰণে। অ'কে, চ' ইয়াত যিহেতু আমি পঢ়িছিলোঁ প্ৰথম ক্লাছটোত, যেতিয়া আমি পদাৰ্থৰ কণিকাবিলাকৰ যিবিলাক চাৰিত্ৰিক বৈশিষ্ট্য সেইবিলাকৰ বিষয়ে যেতিয়া পঢ়ি আছিলোঁ, তাতে আমি এটা কথা গম পাইছিলোঁ যে পদাৰ্থৰ কণিকাবিলাকে অনবৰতে কি কৰি থাকিবলৈ বিচাৰে? গতি কৰি থাকিবলৈ বিচাৰে। আৰু তাৰ লগতে আমি পাইছিলোঁ যে যদিহে আমি তাপ শক্তি দিওঁ, তাপ প্ৰয়োগ কৰোঁ, উষ্ণতা যদি বঢ়াই দিওঁ, তেতিয়া সেই গতিশক্তি বৃদ্ধি পায়, কণিকাবিলাকৰ গতিশক্তি তেতিয়া বৃদ্ধি পায়। গতিকে তোমালোকে ভাবি চোৱাচোন, গতিকে আমি যদি এতিয়া এই গোটা পদাৰ্থ এটা তাপ দি দিওঁ তেতিয়াহ'লে কি হ'ব? গোটা পদাৰ্থ এটা তাপ দি দিয়াৰ লগে লগেই সেই গোটা পদাৰ্থৰ কণিকাবিলাক যিহেতু নিজ স্থানত টাইটলি পেকড হৈ থাকে,
গম পাইছানে এতিয়া এই জুলীয়াটোৰ তুলনাত চোৱাচোন এইটো তাৰমানে মই গোটা বুজাইছোঁ দেই এইটোৰে মই বুজাইছোঁ গোটা পদাৰ্থ এইটোৰে বুজাইছোঁ মই গোটা পদাৰ্থ আগৰ ক্লাছটোতো বুজাইছিলোঁ এনেকুৱা এখন ছবিৰে নিশ্চয় তোমালোকে বুজি পাইছা বা আগৰ ক্লাছটো তোমালোকে চাইছা আৰু এইখিনি হ'ল গেছীয় পদাৰ্থ হয়নে সো এতিয়া ইয়াত চোৱা যে এই ইহঁত বেছি টাইটলি পেকড হৈ থাকে ইয়াত আৰু বেছি টাইটলি পেকড হৈ থাকে একচুৱেলি আৰু বেছি টাইটলি পেকড হৈ থাকে ছবিখনত অকণমান আমি গেপ থকা যেন দেখি পাইছোঁ হয়নে সো টাইটলি যেতিয়া পেকড হৈ থাকে তেতিয়াহ'লে ইহঁতত যেতিয়া আমি তাপ দিম তাপ দিয়াৰ লগে লগে কি হ'ব আমি অলৰেডি পঢ়িছোঁ যে পদাৰ্থৰ কণিকাবিলাকে তাপ পালে গতি কৰিবলৈ বিচাৰে সিহঁতৰ গতি শক্তি বৃদ্ধি পায় এতিয়া এই একে জেগাত ফিক্স হৈ থকা পাৰ্টিকলবিলাক যেতিয়া সিহঁতি তাপ পাব লগে লগে গতি শক্তি পাই পিনি এনেকুৱা নহয় যে একদম পুৰা চলাচল কৰিবলৈ আৰম্ভ কৰিলে এনেকুৱা নহয় প্ৰথমতে কি কৰিব সিহঁতি নিজৰ জেগাতে ভাইব্ৰেট কৰা মানে বুজি পোৱা নহয় কম্পন কৰিব সিহঁতি প্ৰথমতে নিজৰ জেগাতে একদম থৰথৰকৈ লৰিব তাৰমানে তাৰপিছত কি হ'ব যেতিয়া আৰু তাপ দি থাকিম এটা সময়ত সিহঁতি ফ্ৰী হৈ যাব সিহঁতি ইটোৰ পৰা ইটো এৰ খাই যাব আৰু এৰ খাই যোৱাৰ লগে লগে কি হ'ব সিহঁতি মুভ কৰিবলৈ ধৰিব চলাচল কৰিবলৈ ধৰিব আৰু চলাচল কৰাটো এইটো জুলীয়া পদাৰ্থৰ গুণ যে সিহঁতি প্ৰবাহিত হয় বৈ যাব পাৰে গতিকে কি হ'ব সেই জুলীয়া পদাৰ্থৰ গুণাগুণখিনি পোৱাৰ লগে লগে সিহঁতি বৈ যাবলৈ আৰম্ভ কৰিব বা চলাচল কৰিবলৈ আৰম্ভ কৰিব বা সেই প্ৰবাহী গুণটো তাৰ গাত আহি যাব লগে লগে কি হৈ যাব জুলীয়ালে কনভাৰ্ট হৈ যাব আকৌ এই জুলীয়া পদাৰ্থখিনিক যেতিয়া আমি তাপ দি থাকিম কি হ'ব এনেই সিহঁতি অলৰেডি ফ্ৰী হ'লেই এতিয়া যদি আৰু বেছি তাপ দি থাকোঁ আমি অলৰেডি কি পঢ়িলোঁ যে এই কণিকাবিলাক একদম সৰু আমি পানীৰ জানো কণিকা এটা খালী চকুৰে দেখা পাওঁ এটা কণিকা জানো দেখা পাওঁ নাপাওঁ পানীখিনি ইমান কণিকা লগ লাগি আছে কাৰণে আমি দেখা পাওঁ কোটি লগ লাগি আছে কাৰণেহে আমি দেখা পাওঁ গতিকে সেই এটা দুটা কণিকাটো আমি দেখা নাপাওঁ হয় নহয় যেতিয়া সিহঁতি কণিকাবিলাক ফ্ৰীকৈ মুভ কৰিবলৈ বিচাৰিব সেই এটা দুটাকৈ কণিকাবিলাক তাৰ পৰা উৰি গুচি যাব তাৰমানে মুভ কৰি বায়ুৰ লগত মিলি উৰি গুচি যাব আৰু সেইটোকে আমি কি বুলি কওঁ ভাপলৈ পৰিৱৰ্তন হোৱা বুলি কওঁ তাৰ মানে আমি যেতিয়া গোটা পদাৰ্থ এটা তাপ দি থাকিম সি কি হৈ যাব জুলীয়ালে পৰিৱৰ্তন হৈ যাব কেলে হৈ যাব কাৰণ তাপ দি থাকিলে উষ্ণতা বৃদ্ধি পাব উষ্ণতা বৃদ্ধি পালে পদাৰ্থ কণিকাবিলাকে বেছি স্পীডত মুভ কৰিবলৈ বিচাৰে মুভ কৰি জুলীয়ালে গুচি গ'ল আকৌ জুলীয়া পদাৰ্থক তাপ দি আছোঁ আৰু বেছি বাঢ়ি গ'ল মুভমেণ্ট স্পীড সেই অকণমানি কণিকা সিহঁতি উৰিয়ে গুচি গ'ল তেতিয়া কি হৈ গ'ল সি গেছলৈ পৰিৱৰ্তন হৈ গ'ল তেতিয়াহ'লে ভাবি চোৱাচোন তাৰ যদি ওলোটা কামটো কৰোঁ তেতিয়াহ'লে কি হ'ব তাৰ যদি ওলোটা কামটো কৰোঁ তাৰ মানে আমি যদি চেঁচা কৰিবলৈ আৰম্ভ কৰোঁ গেছ এখিনিক যদি আমি চেঁচা কৰোঁ গেছ মানে আমি ইয়াত ভাপৰ কথা কৈছোঁ পানীৰ ভাপ যেনিবা পানীৰ ভাপখিনিক যদি আমি চেঁচা কৰোঁ তোমালোকে দেখিছানে যে তোমালোকে যেনিবা পানী এখিনি গৰম কৰিছা কিবা চচ এটাত তুমি চাহ বনাবলৈ যেনিবা পানী এখিনি গৰম কৰিছিলা ওপৰত ঢাকন এখন দিয়া আছে আৰু তুমি পাহৰি গ'লা বা কিবা কাৰণত ঢাক মাৰি থৈ দিলা হ'লে পানীখিনি ঠাণ্ডা হৈ গ'ল এতিয়া সেই ঠাণ্ডা হৈ যোৱাৰ পিছত যেতিয়া তুমি অঁতৰাই দিবা ঢাকনিখন চাবাচোন ঢাকনিখনৰ পৰা পানী এখিনি পৰি যায় সেই পানীখিনি ক'ৰ পৰা আহিল তাৰমানে যিখিনি ভাপ যে উৎপন্ন হৈছিলে এই পানীখিনিৰ পৰা যে যিখিনি ভাপ উৎপন্ন হৈছিলে সেই ভাপখিনি যেতিয়া ঠাণ্ডা হ'লত কি হৈ গ'ল আকৌ পানীলৈ পৰিৱৰ্তন হৈ গ'ল যিটোক আমি ঘনীভৱন হোৱা বুলি পঢ়িবলৈ পাম পিছলৈ এতিয়া মই কৈ দিলোঁ অলৰেডি তোমালোকক তাৰমানে ঘন হৈ পৰিল যেতিয়া পানীৰ পৰা ভাপ হৈছিলে তেতিয়া কি হৈছিলে সিহঁতৰ ঘনত্ব কমি গৈছিলে এতিয়া আঁতৰি গৈছিলে কণিকাবিলাক ঘন হৈ থকা নাছিল আঁতৰি গৈছিল আকৌ যেতিয়া ঠাণ্ডা হৈ গ'ল কি হ'ল ঘনত্ব বাঢ়ি গ'ল সেইকাৰণে ঘনীভৱন হোৱা বুলি কৈছোঁ শব্দটো ৰিলেট আছে দেখিছা নাই ঘনত্বৰ লগত তাৰমানে কণিকাবিলাক ঘন হৈ গ'ল ওচৰ চাপি আহিল কাৰণ কণিকাবিলাক মুভ কৰা যিটো শক্তি সেইটো কমি গ'ল যে উষ্ণতা বাঢ়ি গ'লে সেই শক্তিটো বাঢ়ি যায় মুভ কৰা শক্তিটো গতিকে যেতিয়া সেই উষ্ণতা কমি যায় সেই মুভ কৰা শক্তিটো কমি যায় ওচৰে ৰৈ যায় নিজৰ জেগাতে ৰৈ যোৱাৰ কাৰণে ইটোৱে ইটো গাত লগ লাগি আকৌ কি হৈ যায় সিহঁতি তাৰ বিপৰীত অৱস্থাটোলৈ ঘূৰি আহে জুলীয়া অৱস্থাটোলৈ ঘূৰি গুচি আহে হয়নে আকৌ তেনেকৈ জুলীয়া অৱস্থাটোক যেতিয়া আমি ঠাণ্ডা কৰি থাকিম চেঁচা কৰি থাকিম তেতিয়া আৰু সিহঁতি টাইটলি পেকড হৈ পিনি এটা সময়ত কি হৈ যায় আকৌ গোটা অৱস্থালৈ গুচি যায় আকৌ বৰফ অৱস্থাটোলৈ গুচি যায় হয়নে বুজি পালোঁ কথাটো যে আমি কি কৰিব পাৰোঁ তেনেকৈ তাপৰ পৰিৱৰ্তন কৰি গোটা পদাৰ্থ এটাক জুলীয়া পদাৰ্থটোক গেছীয় পদাৰ্থলৈ পৰিৱৰ্তন কৰিব পাৰোঁ আৰু কিয় কৰিব পাৰোঁ আমি সেইটো ধুনীয়াকৈ গম পালোঁ ঠিক আছে এতিয়া কথাটো কি হ'ব যে আমি পৰিৱৰ্তনবিলাক কৰোঁ এই পৰিৱৰ্তনবিলাক কৰাৰ লগত কিছুমান সূত্ৰ জড়িত হৈ আছে কিছুমান ডেফিনিশ্যন জড়িত হৈ আছে যেনেকৈ আমি জানিব লাগিব যে এই বস্তুটো যে গলালোঁ গোটা পদাৰ্থ এটা যেতিয়া জুলীয়ালৈ লৈ গ'লোঁ সেইটোক আমি লগতে কথাটো কি বুলি কওঁ গলি যোৱা বুলি কওঁ হয় নহয় এতিয়া এই গলি যাওঁতে চব বস্তু একেধৰণে গলি যায় নেকি বা চব বস্তু একেটা তাপতে গলিব নেকি তোমালোকে ভাবাচোন তোমালোকে যদি এখন হাতত এনেকৈ মম এডাল লোৱা আৰু এখন হাতত এনেকৈ লোহা এডাল লোৱা জুইত ভৰাই দিয়া তেতিয়াহ'লে কি হ'ব মমডাল সোনকালে গলি যাব কিন্তু লোহাডাল গলি নাযায় তাৰ মানে কি সেই লোহাৰ ডালৰ যিখিনি কণিকা সেই কণিকাখিনিক পৃথক কৰিবৰ কাৰণে তুমি বেছি শক্তি প্ৰয়োগ কৰিবলগীয়া হৈছে
বুজি পাইছানে লোহাৰ কণিকাখিনিক তুমি পৃথক কৰিবলৈ বেছি শক্তি প্ৰয়োগ কৰিব লগা হৈছে লোহাৰ কণিকাখিনিৰ মাজত যিটো আকৰ্ষণ বল আছে হেতুক অতিক্ৰম কৰিবৰ কাৰণে তুমি তাত বেছি শক্তি প্ৰয়োগ কৰিব লগা হৈছে কিন্তু তাৰ পৰিৱৰ্তে তুমি যেতিয়া সেই মমডালৰ কথা ভাবা মমডাল যে সহজে গলি গৈছে তাৰ মানে কি যে সেই মমডালত যিখিনি পদাৰ্থৰ কণিকা আছে সেই কণিকাখিনিৰ মাজত থকা আকৰ্ষণ বলটো কম সহজে সেই কাৰণে কি হৈছে গলি গৈছে সহজে সেই কাৰণে সেই আকৰ্ষণ বলটো নোহোৱা কৰিব পাৰিছো আমি তাপ দি বুজি পাইছানে তাৰমানে কিছুমানক সহজে গলাব পাৰি কিছুমানক গলাবলৈ বেছি শক্তি দিবলগীয়া হয় হয় নহয় এতিয়া সেই তাৰ ওপৰত ভিত্তি কৰি আমি এটা টাৰ্ম মনত ৰাখিব লাগিব এটা সূত্ৰ মনত ৰাখিব লাগিব যেটো হ'ল গলনাংক এটা কিবা এটা বস্তুৰ গলনাংক বুলি ক'লে আমি কি বুজি পাম গম পাইছানে এক বায়ুমণ্ডলীয় চাপ মানে নৰ্মেল প্ৰেছাৰ এতিয়া তোমাৰ যেটো ৰুম তুমি য'ত আছা আমি নৰ্মেল যেটো ৰুম টেম্পাৰেচাৰ আৰু প্ৰেছাৰ হেতু কনসিডাৰ কৰো 25 ডিগ্ৰী সেলসিয়াস আৰু 1 এটমস্ফেৰিক প্ৰেছাৰ বুলি ঠিক আছে এতিয়াতো ইয়াতটো টেম্পাৰেচাৰ কথাটো নাহে কাৰণ আমি টেম্পাৰেচাৰ চেঞ্জ কৰি আছো হয় নহয় গতিকে সেই নৰ্মেল প্ৰেছাৰটোৰ কথা কোৱা হৈছে তাৰ মানে ইয়াত যে আমি উল্লেখ কৰিছো যে এক বায়ুমণ্ডলীয় চাপত যিকোনো এটা পদাৰ্থ গলিবলৈ হি গোটা পদাৰ্থৰ পৰা জুলীয়া পদাৰ্থলৈ পৰিৱৰ্তন হ'বলৈ যি উষ্ণতাৰ প্ৰয়োজন হয় হেতুকে আমি তাৰ কি বুলি কম গলনাংক বুলি কম ইয়াত যে গলনাংক বুলি লিখি থৈছো দেখিছা এই গলনাংক মানে কি যে সেই পদাৰ্থটো কোনটো উষ্ণতাত গলিবলৈ আৰম্ভ কৰে হেতুকে তাৰ কি বুলি কোৱা হ'ব গলনাংক বুলি কোৱা হ'ব এতিয়া আমাক এটা ইয়াত ইম্পৰ্টেন্ট লাইন এটা লিখি থৈছে কি কৈ থৈছে যে কঠিন পদাৰ্থৰ গলনাংকয়ে কণিকাবোৰৰ মাজত থকা আকৰ্ষণ বলৰ মাত্ৰা সূচায় এই যে মই অকমান আগত কলো যে মমডাল সহজে গলি যায় লোহাডাল গলিবলৈ বেছি সময় লাগে তাৰ মানে লোহাডালৰ গলনাংক বেছি আৰু গলনাংক বেছি মানে আমি কি বুজি পাইছো হি কি সূচাইছে যে তাৰ কণিকাবিলাকৰ মাজত আকৰ্ষণ বল বেছি হয় নহয় এই মাত্ৰ মই যেটো কথা বুজালো সেই কথাখিনিকে তাত জাস্ট এটা শৰ্ট লাইনত ধুনিয়াকে লিখি থোৱা আছে যে যাৰ কণিকাবিলাকৰ মাজত আকৰ্ষণ বল বেছি তাৰে গলনাংক বেছি হ'ব সো গলনাংকটো চাই আমি কৈ দিব পাৰিম যে কোনটো পদাৰ্থৰ কঠিনত্বটো বেছি কোনটো বেছি কঠিন পদাৰ্থ কোনটো বেছি টান পদাৰ্থ হয়নে আমি সেই কথাটো ক'ব পাৰিম বা কোনখিনি পদাৰ্থৰ মাজত কণিকাবিলাকৰ মাজত আকৰ্ষণ বল বেছি আছে আমি সেই কথাটো কৈ দিব পাৰিম ধুনিয়াকে হয়নে হৈ গল ঠিক আছে তো এতিয়ালে নেক্সট স্লাইডখনত আমি কি লৈ আহিছো এটো চাওঁ হাসুন নেক্সট স্লাইডখনত আমি আনিছো এইকেইটা কাৰ্যকলাপ তোমালোকৰ কিতাপতে থকা এইকেইটা কাৰ্যকলাপ 1.12 এই কাৰ্যকলাপটো তোমালোকে ধুনিয়াকে কিতাপখনৰ পৰা পঢ়ি চোৱাচোন ক্লাছটো কৰি থাকোতে ধুনিয়াকে পঢ়ি চোৱা তাত কি লিখা আছে তাত লিখা আছে যে এনেকে বৰফৰ টুকুৰা কিছুমান লৈছে বিকাৰ এটাত হল বিকাৰ এটাত বৰফৰ টুকুৰা কেইটামান লৈছে মই এফালে ডাঙৰকে আঁকি দিওঁ অকমান দেই অকমান ডাঙৰকে আঁকি দিওঁ তেতিয়া তোমালোকে আৰু ভালকে দেখা পাবা সো বৰফৰ টুকুৰা কেইটামান লৈছে বিকাৰ এটাত লৈছে বৰফৰ টুকুৰা ঠিক আছে ধেই আঁকি নাথাকো মই দুই তিনটা আঁকি দিছো বৰফৰ টুকুৰা কেইটামান লৈছে বৰফৰ টুকুৰা কেইটামান লৈ তলৰ পৰা জুই লগাই দিছে পুৰা আৰু জুই লগাই দি কি কৰিছে জুই লগাই দি ইয়াত এটা থাৰ্মোমিটাৰ লগাই থৈছে কিমান উষ্ণতা বাঢ়িছে চাবৰ কাৰণে ঠিক আছে সো এতিয়া এই যে ইয়াত যে এই জুইটো লগাই দিছে জুইটো লগাই দিয়াৰ পিছত কি হ'ব তাত লাহে লাহে উষ্ণতা বাঢ়িবলৈ আৰম্ভ কৰিব আমাক হেতু লক্ষ্য কৰিবলৈ দিছে আমি কিন্তু ইয়াতে এটা কথা জানিব লাগিব আমি জানোৱে চাগে যে বৰফ কিমানত হয় 0 ডিগ্ৰী পৰা তললৈ গলে বৰফ হয় হয় নহয় আমি যদি এনেকে উষ্ণতাৰ এডাল স্কেল বনাই লওঁ যেনেকে আমি সংখ্যাৰ ৰেখা এডাল বনাইছিলো তেনেকে যদি উষ্ণতাৰ ৰেখা এডাল বনাই লওঁ য'ত 0 টো মাজত থাকে তেলে আমি বুজিব লাগিব যে 0 পৰা যেতিয়া ওপৰলৈ গুচি যায় হয়নে 0 পৰা যেতিয়া ওপৰলৈ গুচি যায় তেতিয়া কি হৈ যায় বস্তু এটা জুলীয়া অৱস্থালৈ যায় জুলীয়া অৱস্থাত থাকে পানী এখিনি জুলীয়া অৱস্থাত থাকে ঠিক আছে পানীৰ কথা কৈ আছো বস্তু এটা বুলি ক'লে ভুল হ'ব পানীৰ কথা পানীৰ আমি গলনাংকৰ বিষয়ে পঢ়ি আছো হয় নহয় ওকে আৰু যেতিয়া 0 ডিগ্ৰীৰ পৰা তললৈ গুচি আহে নিগেটিভত যেতিয়া আহি যায় হয়নে নিগেটিভত যেতিয়া আহে যায় 0 পৰা যেতিয়া তললৈ আহি যায় তেতিয়া কি হৈ যায় পানী গোটা অৱস্থা হয় গুট মাৰে গোটা অৱস্থাত থাকে হয়নে গোটা অৱস্থাত থাকে হেতু আমি জানো ঠিক আছে তো এতিয়া আমাক সেই থাৰ্মোমিটাৰডালত লক্ষ্য কৰি থাকিবলৈ কৈছে যে বৰফ হ'বলৈ আৰম্ভ কেতিয়া কৰিছে বৰফখিনি গলিবলৈ আৰম্ভ কেতিয়া কৰিছে হেতু আমাক চাবলৈ কৈছে গলিবলৈ কেতিয়া আৰম্ভ কৰিছে আমি দেখিম যে এই টেম্পাৰেচাৰ ইয়াত যেতিয়া প্ৰায় 0 ডিগ্ৰী দেখাব 0 ডিগ্ৰীটো টাচ কৰিছে আৰু 0 ডিগ্ৰী কাৰণ 0 ডিগ্ৰীটো তাৰমানে সীমা 0 ডিগ্ৰীত গোটা অৱস্থাটো থাকিব জুলীয়া অৱস্থাটো থাকিব হয়নে এজন ষ্টুডেণ্টে মোক বৰ ইম্পৰ্টেন্ট ধুনীয়া ইণ্টাৰেষ্টিং কথা এটা সুধিছিলে যে আমি যেতিয়া বৰফ এখিনি ফ্ৰিজটোৰ পৰা উলিয়াই থৈ দিওঁ আমাৰ বাহিৰতটো ৰুমটোৰ টেম্পাৰেচাৰটো কম কি কয় বেছি থাকে ন 0 ডিগ্ৰীতকৈ বেছি থাকে তেতিয়াহ'লে তথাপিতো বৰফ কেলে হৈ থাকে চোৱা বস্তু এটা উলিয়াই অনাৰ লগে লগে সেই টেম্পাৰেচাৰটো পাই নাযায়গৈ আকৌ বাহিৰত আমাৰ ৰুমটোৰ যিখিনি হিট আছে সেইখিনি লাহে লাহে বৰফটোৰ মাজলৈ সোমাই যাব হিটখিনি বুজি পাইছা নাই কথাটো যে সেই বৰফখিনি অলৰেডি কি আছিলে সেইখিনি বহুত মাইনাছ ডিগ্ৰীত থাকে তাৰমানে আমাৰ ফ্ৰিজত যিখিনি থাকে বৰফ সেইখিনি মাইনাছত থাকে
0 ডিগ্ৰীতকৈ বহুতখিনি তলত থাকে হয়তো -10 ডিগ্ৰীত থাকিব পাৰে -5 ডিগ্ৰীত থাকিব পাৰে মুঠতে মাইনাছত থাকে বহুতখিনি সো সেইখিনি আহি আহি পজিটিভ পাবলৈ সময় লাগে লাহে লাহে ওপৰৰখিনিয়ে তাপখিনি পায় লাহে লাহে গলে লাহে লাহে সেইকাৰণে সময় লাগে উলিয়াই দিয়াৰ লগে লগে গলি নাযায় সো সেইটো কাৰণে অকমান সময় লাগে সেইটো এটা বেলেগ কথা বেলেগ টপিক সো এতিয়া আমি কি চাম যে ইয়াত 0 ডিগ্ৰী যেতিয়া পাব দেখিম যে লাহে লাহে অকমান পানীলে পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰিছে গলিবলৈ আৰম্ভ কৰিছে তাৰ পিছত কি হ'ব আমাক কৈছে যে তাৰ পিছতো গৰম কৰি থাকিবলৈ কৈছে আৰু হিট দি থাকিবলৈ কৈছে এটো জুইটো আমাক নুমুৱাই দিবলৈ মানা কৰিছে আমি জ্বলাই থৈ দিছো তাৰ পিছত আমাক কি কৈছে এই পানীখিনি যেতিয়া বৰফখিনি গলি ইয়াত কমপ্লিটলি পানী হৈ গ'ল বৰফখিনি গলি গ'ল আৰু দেই বৰফখিনি গলি গ'ল আৰু গলি যেতিয়া একদম কমপ্লিটলি পানী হৈ গ'ল সেই পানী হৈ যাওঁতে কি কৈছে তাতে আমাক চাবলৈ কৈছে যে এই থাৰ্মোমিটাৰডালত ৰিডিং কিমান দেখাইছে এতিয়া আমাক চাবলৈ কৈছে আৰু আমি তেতিয়াও দেখিম যে এটো 0 ডিগ্ৰী ওচৰে পাজৰে আছে ই বহুত বাঢ়ি যোৱাগে নাই আমি হয়তো পানীখিনি বহুত দেৰি গৰম কৰি আছো 10 মিনিট মান গৰমে কৰি আছো তাৰ পিছতো পানী হ'বলৈ আৰম্ভ কৰাৰ পিছতো কিন্তু হলেও ইয়াত টেম্পাৰেচাৰটো বৰ বাঢ়ি যোৱা নাই তেতিয়াহলে এই হিটখিনি কলৈ গ'ল এই যে আমি দি আছো তলৰ পৰা তাপখিনি সেই তাপখিনি তেতিয়াহলে কলৈ গ'ল ইমানখিনি যে তাপ দিলু সেই তাপখিনি কলৈ গ'ল যদি আমি তাত উষ্ণতা হিচাপে দেখা নাই আমি এটা কথা জানিব লাগিব যে তাপৰ মাত্ৰাকে আমি কি বুলি কওঁ উষ্ণতা বুলি কওঁ তাপ যদি দি থাকো আলটিমেটলি বস্তুটোৰ কি হয় উষ্ণতা বাঢ়ে হয় নহয় আৰু আমি এটা কথা এখিনিত চোৱা এখিনিত এটা বহুত ইম্পৰ্টেন্ট কথা কিন্তু আমি শিকিম দেই এখিনি কিন্তু বহুত ইম্পৰ্টেন্ট কথা এটা শিকিম চোৱা যে ক'ত গ'ল এই তাপখিনি ক'ত গ'ল আমি এটা সূত্ৰ পাইছিলো যে যেটো কওঁ আমি শক্তিৰ ৰক্ষণশীলতাৰ সূত্ৰ শক্তিৰ ৰক্ষণশীলতাৰ সূত্ৰটো আমাক কি কয় যে শক্তি আমি সৃষ্টিও কৰিব নোৱাৰো বিনাশ কৰিব নোৱাৰো তাৰ মানে এই তাপ শক্তি পোহৰ শক্তি গতি শক্তি এইবিলাক আমি নাইকিয়া কৰি দিব নোৱাৰো এইবিলাক আমি এটাৰ পৰা বেলেগ এটালে কনভাৰ্ট কৰিব পাৰো বা সলনি কৰিব পাৰো এই যে আমাৰ যিবিলাক তাপবিদ্যুৎ প্ৰকল্প থাকে সেইবিলাকত কি কৰে তাপ উৎপন্ন কৰে হয়নে তাপৰ পৰা কি কয় তাপ দি পিনি ভাপ উৎপন্ন কৰে সেই ভাপেৰে টাৰবাইন ঘূৰাই শক্তি উৎপন্ন কৰে আলটিমেটলি তাপৰ পৰা গতি শক্তি পায় গতি শক্তিৰ পৰা বিদ্যুৎ শক্তি উৎপন্ন কৰে সো শক্তি এটাৰ পৰা আন এটা ফৰ্মলৈ কি কৰিব পাৰি কনভাৰ্ট কৰিব পাৰি এটা আমাৰ যে এই লাইটটোলে যে শক্তিখিনি আহিছে আহোতে বিদ্যুৎ শক্তি হিচাপে আহিছে আৰু দেখুতে আমি কি হিচাপে দেখিছো তাক পোহৰ শক্তি হিচাপে দেখিছো ফেনখন যে ঘূৰিছে কাৰেণ্টটো বিদ্যুৎ শক্তি হিচাপে আহিছে আৰু আমি তাত কি হৈছে ফেনখনত গতি শক্তি উৎপন্ন হৈছে তেনেকে শক্তি এটাৰ পৰা বেলেগ এটালে কনভাৰ্ট হৈ থাকে সো এতিয়া ইয়াত কি হৈছে গম পাইছা আমি কি গম পালো যে এই যে বৰফখিনি আছিল সেই বৰফখিনি থাকোতে পদাৰ্থৰ কণিকাবিলাকৰ মাজত যেটো গতি শক্তি আছিল তাতকৈ যেতিয়া ই জুলিয়া হৈ গ'ল ইয়াত কি হৈ গ'ল গতি শক্তি বাঢ়ি গ'ল তাৰ মানে এই পানীলে হলে পৰিৱৰ্তন লগতে ইয়াত কি হ'ল এগালমান গতি শক্তিও লগত লগ লাগি গ'ল পানীৰ কণিকাবিলাকৰ মাজত গতি শক্তি আহি গ'ল হয়নে সো সেই গতি শক্তিখিনি কৰ পৰা আহিল এই যে আমি তাপখিনি দি আছিলো আৰু ইয়াত যে এই থাৰ্মোমিটাৰডালত তাপটো নাবাঢ়িলে উষ্ণতা নাবাঢ়িলে সেই যিখিনি তাপ নাইকিয়া হৈ গ'ল সেই তাপখিনি ইয়াত তাৰ মানে কি হৈ গ'ল গতি শক্তি হিচাপে যোগ হৈ গ'ল বা এই কথাটো আমি এনেকৈ ক'ব পাৰো যে সেই বৰফৰ কণিকাবিলাকৰ মাজৰ যেটো আকৰ্ষণ বল আছিল সেই আকৰ্ষণ বলটো অতিক্ৰম কৰোতে এই তাপখিনি ব্যৱহাৰ হ'ল হয়নে এই তাপখিনি ব্যৱহাৰ হ'ল আৰু সেই তাপ শক্তিখিনি এতিয়া কেনেকৈ সোমাই আছে তাত এই কণিকাবিলাকৰ মাজত গতি শক্তি হিচাপে বা কাইনেটিক এনাৰ্জি হিচাপে সোমাই আছে বুজিছানে